फ्रेंड्स की खबर आपनालोকৰ হিচাপে সকলোৰে ভাল আৰু আমাৰো ভালে আজি হৈছে ওয়েডনেসডে এবাৰ মই মনডে ব্লগ মানে দিব নোৱাৰিলো ব্লগটো বনি আছিল কিন্তু মই পোষ্ট কৰিবলৈ টাইম নাপালো মানে ৰুমি আহা নাছিল যে দুদিন সো মই মানে ইমানেই কামত বিজি হৈ গলো প্লাস দিৱালীও আহি পাইছে দিৱালীৰ মানে সাফ সফাই ব্লগ কৰিবলৈ আছিল সো অলপ অলপকে হেবিলাক কৰি থাকোতে মোৰ মানডে ব্লগ দিয়া নহল সানডে ব্লগ জুনতে এটা আজি মই এই মাত্ৰ জাস্ট পোষ্ট কৰিছো আৰু বাকি আজি কৰিম ব্লগ একচুয়ালি এতিয়া মই আৰু পখি আমি যাও যোৰহাট আমি মানে এবাৰ ভাবি থৈছিল যে দিৱালীত আমি এবাৰ কিবা এটা অলপ বেলেগ এটা আউটফিট মানে বনাম সো আমাৰ ওচৰত একচুয়ালি ফেব্ৰিক নাই মোৰ বুটিকত এতিয়া তেনেকুৱা ফেব্ৰিক নাই যোনটো মানে মই বনোৱা আইডিয়া ভাবি থৈছো সেই কাৰণে অলপমান ফেব্ৰিক শপিঙত যাওঁ আৰু কিবা কিবি কাম আছে মোৰ কেচিবোৰ ধৰাব আছে সুইং মেচিনটো অলপমান কি কয় সাৰ্ভিসিং কৰিব আছে সো হেবোৰ কাম লৈ পেলাই যাওঁ বাকি ব্লগ কৰি থাকিম চাই থাকিব ব্লগটো সো পখি আৰু ময়ে গলো অকল যোৰহাট পৰিক লগ ধৰিছিল তাই কলে মামা মোৰ যাব মন নাই তাৰপিছত আমি ৰাস্তাত যাওঁতে নুমলীগড়তে এনআৰএলৰ ভেসেলটো ৰাখা আছিল মানে সাইড কৰি সো এনআৰএলৰ ভেসেলবিলাক এনেকৈ আনে আধা তাৰপিছত ৰাখে আকৌ অলপ অলপ আগবঢ়াই তেনেকুৱা কৰে তাৰপিছত গৈ যোৰহাট পালো যোৰহাটত প্ৰথমতে মই বোলো পখি কেচিখন ধাৰ কৰিবলৈ দি লওঁ মানে গম নাপাওঁ কিমান টাইম লাগিব আৰু এইটো নাজানো যে কোড কৰে সো খুটি এনেকৈ উলিয়াই গৈ পেলাই মানে কেচি ধাৰ কৰা জেগাটো পালোগে অৱশ্যে এটি ৰোডতে আছিল জেগাটো কিন্তু মই গৰালিত পাৰ্ক কৰি গৰালিৰ পৰা আকৌ এটি ৰোডলৈকে খুচকাৰি গলো তাৰপিছত পালোগে জেগাটো য'ত মানে কেচিখন ধাৰ কৰে কিন্তু তাতে তেওঁ ক'লে যে মই জাস্ট কৰি দিম আপোনালোকে অকমান সময় বহক সো আমি অলপ টাইম বহিলো বেছি টাইম নালাগিলে মানে 20 মিনিট মানতে তেওঁ কৰিয়ে দিলে মোৰ কেচি 4খন আছিল 4খন একদম ধুনিয়াকৈ ধাৰ কৰি দিলে হেতু কৰাৰ পিছত আমি আকৌ আহিলো গৰালি আহি আমাৰ মানে ফেব্ৰিক চালুহি আৰু বহুত কিটা ফেব্ৰিক চাই পছন্দ কৰি তাৰপিছত মানে আনিছো আৰু পখি আৰু মোৰ কাৰণে অৱশ্যে আমি দুজনী এবাৰ মানে বনাম বুলি ভাবিছো পৰি তাই কৈছে মামা মই দিৱালী পাৰ্টিতে নাযাওঁ মই ঠিক আছে হ'ব তাৰপিছত আমাৰ পুচকা খাব মন গ'ল আমি ওলাই আহি পুচকা খালো পুচকা খাই পেলাই সুইং মেচিনটো দি থৈ গৈছিলো সুইং মেচিনটো অৱশ্যে একো প্ৰবলেমেই নাছিলে জাস্ট ববিন কেছটো চেঞ্জ কৰিব আছিলে হেতু হৈ গ'ল হেতু ললো লৈ পেলাই আমাৰ একচুয়ালি ভোক লাগিলে তাৰপিছত আমি ব্লু কেফেত যাওঁ আকৌ গুগলত সাৰ্চ কৰি গৰালিতে কেফেখন বিচাৰি আমি এখন কেফে বিচাৰি পালো ওপেন হাউস কেফে বুলি ৰয়েল আৰ্কেড যোনটো বিল্ডিং তাতে আছে অৱশ্যে কেফেখন ভেজ হয় আমি হেবিলাক একো চোৱা নাই আৰু আমাৰ এনেকৈ নন ভেজ খোৱা প্লেনো নাছিলে সো মই ভেজ মেগী এটা অৰ্ডাৰ কৰিলো চাহ এটা পখিয়ে নিজৰ ফ্ৰেঞ্চ ফ্ৰাইজ আৰু কোল্ড ড্ৰিংকস এনেকৈ সো আমাৰ ইমান হেভিও খাবলৈও ভোক লগা নাছিলে সো আমি খালো হে মৰ্নিং ফ্ৰেণ্ডছ আজি হৈছে ফ্ৰাইডে আৰু ব্লগটো কন্টিনিউ কৰি আছো মই আপোনালোকক বহুত দিন মই বুটিকলৈ লৈও যোৱা নাই একচুয়ালি মই নিজেও গৈ আছো যদিও মানে কাম আছে কৰি গুচি আহো ব্লগিং কৰিব সময় পোৱা নাই আৰু আজি ভাবিছো আপোনালোকক লৈ যাওঁ বুটিকত কিনো কৰি আছো দেখাওঁ একচুয়ালি বহুত কিবা কিবি আহি পেলাই মই কৰিলো অৰ্ডাৰ মানে দিলো ডেলিভাৰীও কৰিলো কিন্তু সেই আৰু ব্লগ কৰিব সময় পোৱা নাই মই আজি অলপ কেমেৰাটো উঠাই লওঁ সেই একদম প্ৰপাৰলি ব্লগ কৰিব সময় পোৱা নাই যে আৰু বাকি বলো মোৰ লগত বুটিকলৈ যাওঁ আৰু এইকেইদিন বুটিক গৈ আছো যদিও একদম আগতে মই যেনেকৈ যাওঁ একদম মানে সিনচিয়াৰলি তেনেকৈ যাব পৰা নাই একবেলা যাওঁ 2 ঘণ্টা থাকো গুচি আহোঁ এনেকৈ মানে বেক টু ট্ৰেক আহাই নাছিলে মোৰ লাইফটো কেতিয়াবা কিবা এটা ওলাই যায় কেতিয়াবা কিবা এটা প্ৰব্লেম দুদিন ৰুমি আহা নাছিলে আকৌ এওঁ আহিয়ে আকৌ অফিচিয়েল টুৰত গ'ল সো হেবিলাক মেনেজ কৰি মেলি আজিহে অলপমান বুটিখনত টাইম দিব পাৰিছো মই বোলো বুটিকতো গৈ ব্লগিং কৰাই নাই কি কৰি আছো কি নাই কৰা পকক দেখাই লম সো একচুয়ালি আজি বনাবলগীয়া আছিল দুটা কুৰ্তা সো এটা মই কাট কৰি মই বোলো নাজমিনক দি দিওঁ তাই কাটিং নাজানে কিন্তু স্টিচিংটো তাই মানে এতিয়া শিকি পেলাই ভালকৈ কৰিব পাৰে আৰু মানে এতিয়া হাতখন আহিছে কেৰাই সো তাইক এটা কুৰ্তা দি এটা কুৰ্তা মই চিলাওঁ সো এটা কুৰ্তা এইটো আছিলে নেহেৰু কলৰৰ মানে সো এইটো চিলাই হৈ গ'ল ভালো লাগিছে কুৰ্তাটো দেখাত মই বোলো আপোনালোকক দেখাই লওঁ মই সদায় মানে কওঁহে মই কৰি আছো তো এণ্ড প্ৰডাক্টবিলাক আপোনালোকক নেদেখাওঁহে পাহৰি যাওঁগৈ একচুৱেলি সো মই লাঞ্চ কৰিবলৈ ঘৰত গ'লো ঘৰত গৈ দেখিছোঁ টাউনশ্বিপত কাৰেণ্ট নাই টাউনশ্বিপত কাৰেণ্ট নাইকিয়াৰ কাৰণে আমি গোটেই সোপা ইয়ালৈ গুচি আহিলোঁ আৰু এতিয়া ইয়াত কি চলি আছে মই আপোনালোকক দেখাওঁ
সো আপোনালোকে জানেই নাজমিনে ধুনীয়া মেহেন্দি লগায় আৰু পক্ষীৰ এবাৰ মেহেন্দি লগাবলৈ মন আছিলে পক্ষীক দেখি পৰিয়ে ক'লে মামা ময়ো লগাওঁ তাৰপিছত নাজমিনক ক'লোঁ মই কামত লাগোঁ তুমি সিহঁতক মেহেন্দিয়ে লগাই দিয়া চ' তাই ধুনীয়াকৈ সিহঁতে যেনেকৈ ডিজাইন বিচাৰিছে তেনেকৈয়ে মেহেন্দি লগাই দিছে আৰু মই প্ৰথম কাটিলোঁ পক্ষীৰ যোনটো ড্ৰেছ বনাম সেইটো কিন্তু আকৌ গম পালোঁ যে তাত লাইনিং নাই মানে কটনৰ লাইনিং লাগিব চ' সেইটো ৰখাই মই বেলেগ এটা কাম কৰিব লাগিলোঁ তাৰপিছত পৰিয়েও মানে ধুনীয়াকৈ লগালে তাৰপিছত আমি ঘৰত ফোন কৰি আছোঁ কাৰেণ্ট আহিলে নেকি কৈছে নাই কাৰেণ্ট অহাই নাই তথাপিও আমাৰ তাতে মানে বহুত দেৰি হৈ গ'ল যে চ' আমি মানে গুচি আহিছোঁ আৰু আহোঁতে টাউনশ্বিপৰ ৰাস্তা চাওকচোন একদমেই লাইট চাইট নাই পক্ষীয়ে কৈছে মামা আমি জাষ্ট ঘৰ পাওঁগৈ আৰু কাৰেণ্ট আহি যাব লাগে আৰু তেনেকুৱাই হ'ল আমি জাষ্ট গাড়ীৰ পৰা তলত নামিছোঁ আৰু কাৰেণ্ট আহি গ'ল চ' তাৰপিছত আৰু একো ভ্লগ নকৰিলোঁ এইটো ভ্লগ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ভ্লগটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ